চাওঁতে আমাৰ চৰকাৰখনে ৬০টা দিন পাৰ কৰিলে। ৬০টা দিন এনেকৈ পাৰ হৈছে যে কোভিড, বিভিন্ন ধৰণৰ সমস্যা, বানপানীৰ কাৰণে নিজকে প্ৰস্তুত কৰা, এই ধৰণে আমি দিনকেইটা পাৰ কৰিছোঁ। আৰু কাৰ্যত এই ৬০টা দিনত আমাৰ মন্ত্ৰীসকলে যিমান জিলা ভ্ৰমণ কৰিছে, ক'ব গ'লে পৰিসংখ্যাৰ ফালৰ পৰা সেইটো এটা ক'ব গ'লে দৃষ্টান্তমূলক। ইমান ফ্ৰিকুৱেণ্টলি মন্ত্ৰীসকলে জিলা পৰ্যায়লৈকে কেতিয়াও ভ্ৰমণ কৰা নাছিলে। আৰু অৱশ্যে অসমৰ পৰিৱেশটোৰ পৰিপ্ৰেক্ষিতত আমি সেই ধৰণে নিজক ৰাজহুৱা স্বাৰ্থত নিয়োজিত কৰিবৰ বাবে প্ৰয়োজনো হৈছিলে আৰু প্ৰয়োজনৰ তাগিদা অনুসৰি আমি কাম কৰিবলৈ চেষ্টাও কৰিছোঁ। ২ মাহ পূৰ্ণ হোৱা উপলক্ষে আজি আমাৰ ৰাজ্যিক কেবিনেটৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হৈছিল। সাধাৰণতে আপোনালোকে জানে যে ইউজুৱেলি আমি প্ৰতি বুধবাৰে কেবিনেট বৈঠক কৰোঁ, কিন্তু আজি ২ মাহ পূৰ্ণ হোৱা উপলক্ষে আমি এখন বিশেষ কেবিনেট বৈঠক কৰিছিলোঁ। আৰু আজিৰ কেবিনেটত আমি ২টা অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি লৈছোঁ, যাৰ বিষয়ে আপোনালোকক মই সদৰি কৰিম। প্ৰথম যিটোত বহুত এক্সপ্লেনেশ্যনৰ প্ৰয়োজন নাই সেইটো প্ৰথম ক'ম, আৰু দ্বিতীয়তে যিটো অলপ এক্সপ্লেনেশ্যনৰ প্ৰয়োজন আছে সেইটো দ্বিতীয়তে ক'ম। আজি আমাৰ কেবিনেটে অসমত এটা নতুন বিভাগ খুলিবলৈ সিদ্ধান্ত লৈছে। সেইটো হৈছে ডিপাৰ্টমেণ্ট ফৰ ইণ্ডিজেনাছ ফেইথ এণ্ড কালচাৰ। আপোনালোকে জানে যে আমাৰ জনজাতীয় লোকসকলৰ নিজৰ নিজৰ ভাষা আছিলে, সংস্কৃতি আছেও, তেওঁলোকৰ নিজৰ ধৰ্মীয় বিশ্বাস আছে। কিন্তু চৰকাৰৰ আনুষ্ঠানিক সহায়ৰ অভাৱত আৰু এই জনজাতীয় লোকসকল এনেকুৱা যে তেওঁলোকৰ আৰ্থিকভাৱে তেওঁলোক সম্পদশালী নহয় যে তেওঁলোকে বহুত টকা পইচা দান বৰঙণিও সংগ্ৰহ কৰিব পাৰে। বাথৌ হওক, ব্ৰহ্ম হওক, দনিয়পলু হওক, বা আমাৰ চাহ বাগিচাৰ বিভিন্ন ধৰ্মীয় বিশ্বাসকে হওক, আমাৰ মৰাণ মটক সমাজৰ ধৰ্মীয় বিশ্বাসে হওক, ৰাভা মিচিং সমাজৰ ধৰ্মীয় বিশ্বাস হওক, সাংস্কৃতিক পৰম্পৰা হওক, গীত মাত, গোটেইখিনি আমি সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে এই ডিপাৰ্টমেণ্টটো আমি খুলিবলৈ সিদ্ধান্ত লৈছোঁ, যে ডিপাৰ্টমেণ্ট ফৰ ইণ্ডিজেনাছ ফেইথ এণ্ড কালচাৰ। মই আমাৰ কেবিনেটে বিত্তমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছে যে ডিপাৰ্টমেণ্টটো যিহেতু নতুন আৰু এটা আমি মহান উদ্দেশ্যলৈ ডিপাৰ্টমেণ্টটোত আগবাঢ়িছোঁ, তেখেতে যাতে আমাক ডিপাৰ্টমেণ্টৰ কাৰণে এটা ছাবষ্টেঞ্চিয়েল বাজেট এলোকেশ্যন কৰে। কি কৰে কি নকৰে উই হেভ লেফ্ট ইট টু হাৰ, বাট আমি কেবিনেটে ৰিকুৱেষ্ট কৰিছোঁ যাতে এটা ভাল বাজেট এলোকেশ্যন এটা তেখেতে যাতে কৰে, যাৰ পৰা আমি এই ডিপাৰ্টমেণ্টটোৰ উদ্দেশ্য আমি সফল কৰিব পাৰিম। আজি আমাৰ কেবিনেটত কেইবাটাও ফাইনেন্সিয়েল আৰু এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ ওপৰত আমি যুগান্তকাৰী সিদ্ধান্ত কিছুমান গ্ৰহণ কৰোঁ। আপোনালোকে জানে যে এতিয়া আমাৰ চৰকাৰৰ স্কিমছ চেংচন কৰাৰ নিয়মটো আছিলে যে ডিপাৰ্টমেণ্ট বা ডাইৰেক্টৰসমূহে কমিশ্যনাৰ বা ডিপাৰ্টমেণ্টলৈকে প্ৰপ'জেল পঠায়। ডিপাৰ্টমেণ্টে পুৰণা দিনত প্লেনিং, আজিৰ দিনত TND আৰু ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা এপ্ৰুভেল লয়, কাম এক্সিকিউট কৰে। প্ৰত্যেকটো কাম যিমান শতাংশ এক্সিকিউট হৈছে তাৰ বিপৰীতে DDOই বিল বনাই ডাইৰেক্টৰলৈকে আহে, ডাইৰেক্টৰৰ পৰা ছেক্ৰেটেৰিয়েটলৈকে আহে, ছেক্ৰেটেৰিয়েটৰ পৰা বিত্ত বিভাগলৈকে যায়, আৰু বিত্ত বিভাগৰ পৰা পুনৰ DDOলৈকে টকা মুকলি কৰি দিয়া যায়। এই গোটেই ব্যৱস্থাটোৰ আমি এটা ফাণ্ডামেণ্টেল পৰিৱৰ্তন আনিব খুজিছোঁ। সেইটো হ'ল যে 2 কোটি টকা পৰ্যন্ত প্ৰতিখন স্কিম ডিপাৰ্টমেণ্টেল কমিটি এটাই এপ্ৰুভেল কৰিব। সি আৰু বিত্ত বিভাগ বা প্লেনিং বা TND বিভাগলৈকে যাব নালাগে। ডিপাৰ্টমেণ্টেল কমিটিটো হেড কৰিব ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰজনে, আৰু বিভাগীয় মন্ত্ৰীৰ অনুমোদন অনুসৰি এই 2 কোটি টকাৰকৈ তলত যিকোনো আঁচনি তেওঁলোকে আৰম্ভ কৰিব পাৰিব।
2 কোটিৰ পৰা 5 কোটিলৈ প্ৰতি শুক্ৰবাৰে এখন ষ্টেণ্ডিং ফাইনেন্স কমিটিৰ মিটিং বহিব, য'ত মুখ্য সচিবে পৌৰোহিত্য কৰিব। আৰু এই ষ্টেণ্ডিং ফাইনেন্স কমিটিৰ ৰিজলিউশ্যনখিনিয়ে অনুমোদন হ'ব। তাৰ পিছত আৰু বিত্ত বিভাগ বা প্লেনিং বিভাগলৈকে কোনো নথি যাব নালাগে। আৰু এই বৈঠকখন প্ৰতি শুক্ৰবাৰে অনুষ্ঠিত হ'ব ফৰ প্ৰজেক্ট আপ টু 2 to 5 crores। ফৰ প্ৰজেক্টছ 5 crores to 100 crores বিত্তমন্ত্ৰীৰ পৌৰোহিত্যত এখন স্পেচিয়েল ষ্টেণ্ডিং ফাইনেন্স কমিটি হ'ব, য'ত বিভাগৰ কমিশ্যনাৰসকল মেম্বাৰ ছেক্ৰেটাৰী হ'ব। যদি ফ্লাড কণ্ট্ৰলৰ স্কিম হয়, ফ্লাড কণ্ট্ৰলৰ কমিশ্যনাৰজন, এগ্ৰিকালচাৰৰ স্কিম হ'লে এগ্ৰিকালচাৰৰ কমিশ্যনাৰজন, তেওঁলোক মেম্বাৰ ছেক্ৰেটাৰী হ'ব। আৰু 5 কোটিৰ পৰা 100 কোটিৰ যিকোনো স্কিম এই স্পেচিয়েল ষ্টেণ্ডিং ফাইনেন্স কমিটিখনে এপ্ৰুভ কৰিব। ফাইল ক'তো যাব নালাগে। ডাইৰেক্টলি প্ৰতি বৃহস্পতিবাৰে এই কমিটিখনৰ মিটিং হ'ব। ডাইৰেক্টলি মিটিঙলৈকে এজেণ্ডা আহিব, মিটিঙত এপ্ৰুভ কৰিব, এণ্ড ডেট ইজ দ্য ফাইনেল এপ্ৰুভেল। আৰু ক'তো যাব ফাইল নালাগে। কোনো এটা ষ্টেজতে ফাইল প্লেনিং বা ফাইনেন্স ডিপাৰ্টমেণ্টত যাব নালাগে। যদি 100 কোটি টকাতকৈ ওপৰত প্ৰপ'জেল হয়, ডিপাৰ্টমেণ্ট পোনে পোনে কেবিনেটত আহিব। আন কোনো ডিপাৰ্টমেণ্টৰ ভিউ লোৱাৰ প্ৰয়োজন নাই যে এইখন মোৰ এষ্টিমেট, এইখন মোৰ প্ৰজেক্ট, মই কেবিনেটত অনুমোদন লৈছোঁ। 2 কোটিলৈকে ডিপাৰ্টমেণ্ট নিজে, 2 কোটিৰ পৰা 5 কোটি চিফ ছেক্ৰেটাৰী, 5 কোটিৰ পৰা 100 কোটি বিত্তমন্ত্ৰী, 100 কোটিৰ ওপৰত কেবিনেট। ইয়াত নথি ক'তো নাযায়, অনলি এজেণ্ডা। অৰ্থাৎ গোটেই ব্যৱস্থাটোত যিটো আমাৰ সঁচা আমি ৰেড টেপিজিম, আমোলা কেন্দ্ৰিক আমি কওঁ, এতিয়া কোনো ডেপুটি ছেক্ৰেটাৰীৰ তলত আৰু কোনেও ফাইলটো নেদেখিবই। ইট উইল বিগিন উইথ দ্য ডেস্ক অফিচাৰ, ডিৰেক্টলি গো টু দ্য মিটিং, মিটিঙৰ পৰা এপ্ৰুভেল হ'ব। প্ৰত্যেকটো আঁচনিৰ অনুমোদন হোৱাৰ পিছত, কমিটিবিলাকত অনুমোদন হোৱাৰ পিছত ডিপাৰ্টমেণ্টেল মিনিষ্টাৰে অনুমোদন কৰিব। যেতিয়া কাম চলাৰ পিছত ডাইৰেক্টৰে চিলিং প্ৰপ'জেল বুলি যাক আমি কওঁ, ডাইৰেক্টলি বিত্ত বিভাগলৈকে পঠাই দিব। ছেক্ৰেটেৰিয়েটত আৰু আহিব নালাগে। PWD চিফ ইঞ্জিনিয়াৰে ডাইৰেক্টলি চিলিং প্ৰপ'জেলটো ফিন আছাম পৰ্টেলত লগাই দিব। বিত্ত বিভাগে আৰ্থিক অৱস্থা অনুসৰি চিলিং দিব। বিভাগত আৰু আহিব নালাগে। অৰ্থাৎ শিক্ষা বিভাগৰ টেটৰ শিক্ষকৰ দৰমহা লাগে, সৰ্বশিক্ষাৰ মিছন ডিৰেক্টৰে ডাইৰেক্টলি ফাইলটো লগাই দিব বিত্ত বিভাগত। শিক্ষা বিভাগত আৰু ফাইলটো আহিব নালাগে। তাৰমানে প্ৰায় 12-10খন টেবুল একেলগে নোহোৱা হৈ গ'ল। যদি PWDয়ে কিবা স্কিম কৰিছে, চিফ ইঞ্জিনিয়াৰ অফিচৰ পৰা, চিফ ইঞ্জিনিয়াৰে ফাইনেন্সিয়েল চেংচন দিয়াৰ পাৱাৰ চিফ ইঞ্জিনিয়াৰ থাকিব, বেছড অন দ্য এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল। চিফ ইঞ্জিনিয়াৰৰ পৰা ডাইৰেক্টলি ফাইলটো বিত্ত বিভাগত আহিব। সেইটো PWD ডিপাৰ্টমেণ্ট বা মন্ত্ৰীয়ে দেখা নাপায়। আৰু অনুমোদন দিয়াৰ সময়ত ডিপাৰ্টমেণ্ট, টকা খৰচ কৰাৰ সময়ত ডাইৰেক্টৰেট। ই আৰু বিভাগত নাহে। অৰ্থাৎ কোনোবা মন্ত্ৰীয়ে যদি সুধিব লাগে আজি এইটো প্ৰজেক্টত কিমান টকা গ'ল, তেওঁ ডাইৰেক্টৰকহে সুধিব লাগিব, তেওঁৰ তাত ফাইল নাহে। আৰু কমিশ্যনাৰ তাতো ফাইল নাহে, ডেপুটি ছেক্ৰেটাৰী তাতো ফাইল নাহে। ডাইৰেক্টলি ডিপাৰ্টমেণ্টটো ফাইনেন্স ডিপাৰ্টমেণ্ট। অহা বছৰলৈকে গৈ, এই বছৰ আমি নোৱাৰিম, ডাইৰেক্টলি এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ পৰা বিত্ত বিভাগ, ডাইৰেক্টলি ছুপাৰিণ্টেণ্ডেণ্ট ইঞ্জিনিয়াৰো নহয়, এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ পৰা বিত্ত বিভাগ। চিফ ইঞ্জিনিয়াৰ, ছুপাৰিণ্টেণ্ডেণ্ট, এডিশ্যনেল চিফ ইঞ্জিনিয়াৰ ক'তো ফাইল নাহে। এই বছৰ চিফ ইঞ্জিনিয়াৰৰ পৰা আমি বিত্ত বিভাগ কৰিছোঁ, নিজৰ বিভাগত নাহে। আৰু শিক্ষা বিভাগ, ভেটেনাৰী বিভাগ, এগ্ৰিকালচাৰ ক'তো ফাইল নাহে। ডাইৰেক্টৰ এগ্ৰিকালচাৰে ডাইৰেক্টলি লগাই দিব ফাইনেন্স ডিপাৰ্টমেণ্ট। মাজত আৰু কৃষি বিভাগটো নাথাকে। ইয়াৰ ফলত প্ৰায় 24খনমান টেবুল কমি যাব। প্লাছ ডাইৰেক্টৰ উইল বি মোৰ ৰেছপনচিবল। এতিয়া DGP অফিচত কিবা পেট্ৰলৰ পইচা লাগে, কিবা বেৰেক বনাব লাগে, ডাইৰেক্ট DGPয়ে বিত্ত বিভাগলৈকে লিখিব, গৃহ বিভাগত আৰু ফাইল নাহে। চ' এইটোৰ ফলত আমাৰ
ডিপাৰ্টমেণ্টত কাম বহুত কমি যাব ডিপাৰ্টমেণ্টে মনিটৰিং ছুপাৰভিজন আদিত বেছি সময় দিব পাৰিব আৰু ৰেগুলাৰ স্কিমবিলাক বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন টেটৰ শিক্ষকৰ চাকৰি দৰমহা এইবিলাকতো কমিটিটো যাব নালাগে এইবিলাক ডাইৰেক্টলি ডিপাৰ্টমেণ্টতে এপ্ৰুভেল হৈ যাব ইভেন চিফ ছেক্ৰেটাৰী বৃদ্ধ পেঞ্চন বছৰি 300 কোটি লাগে গতিকে 100 কোটিৰ ওপৰ স্কিম যেহেতু কেবিনেটত যাব লাগে কিন্তু এইটো যেহেতু ৰেগুলাৰ এণ্ড এষ্টাব্লিছ স্কিম সেইটো আৰু ক'তো যাব নালাগে মন্ত্ৰী এপ্ৰুভেল দিব ডাইৰেক্টলি ডাইৰেক্টৰ অফ ছ'চিয়েল ৱেলফেয়াৰে বিত্ত বিভাগৰ পৰা টকাটো ল'ব ডাইৰেক্টলি খৰচ কৰি দিব ই আৰু ছেক্ৰেটেৰিয়েটত মুখ দেখিব নালাগে এক প্ৰকাৰ বিত্ত বিভাগৰ কণ্ট্ৰল ব্ৰাঞ্চৰ আৰু ছেক্ৰেটেৰিয়েটৰ টেবুলবিলাক সম্পূৰ্ণ খালী হৈ গ'ল বাট অনলি থিং যে চিফ ছেক্ৰেটাৰী আৰু বিত্ত মন্ত্ৰীয়ে অভাৰ দ্য পিৰিয়ড কাম কৰিব লাগিব প্ৰতি বৃহস্পতিবাৰে বিত্ত মন্ত্ৰীয়ে ক'তো তোৰ ল'ব নোৱাৰে শুক্ৰবাৰে চিফ ছেক্ৰেটাৰী ক'তো ওলাই যাব নোৱাৰে বিকজ ইট ইজ ষ্টেণ্ডিং কমিটি এখন শ্লিপিং কমিটি নহয় ইট ইজ এ ষ্টেণ্ডিং কমিটি সদায় জীয়াই থাকিবই লাগিব এখন কমিটি দিছ কমিটি কেনট শ্লিপ ইট ইজ এ ষ্টেণ্ডিং কমিটি ফাইনেলি যাতে প্ৰজেক্টবোৰ ফিউচাৰিষ্টিক হয় এইবাৰ যদি বাজেটত 100 কোটি থাকে তেওঁলোকক আমি 200 কোটি চেংচন দিব পাৰমিশ্যন দিছোঁ যাতে অহা বছৰৰ প্লেনিংটো এবছৰ আগত হৈ যায় তাৰমানে মোক যদি এবাৰ বাজেট দিছে মেডিকেল কলেজ এখন বনাবৰ কাৰণে 200 কোটি টকা তেওঁলোকে দি দিব 400 কোটি টকা এই ধৰণৰ আৰু অফক'ৰ্ছ মেডিকেল টেকনিকেল কলেজবিলাকৰ ক্ষেত্ৰত কি হয় বাজেট 10 কোটি টকা দিয়া হয় প্ৰজেক্টটোতো 2 বছৰ দিলেও কমপ্লিট নহয় সেনেকুৱা প্ৰপ'জেলবোৰ ডাইৰেক্টলি কেবিনেটত গুচি যাব যিটো লং টাৰ্ম প্ৰজেক্ট য'ত নেকি 100-200 কোটি টকা এপ্ৰুভ কৰিব লাগিব সেইটো টুৱাইচ দ্য নাম্বাৰ চাই লাভ নাই দিছ ইজ এ লাৰ্জ প্ৰজেক্ট সেইটো ডাইৰেক্টলি কেবিনেটত গুচি যাব বাকী 100 কোটিলৈকে যিমান প্ৰজেক্ট আছে টুৱাইচ দ্য বাজেট তেওঁলোকে দিব পাৰিব আৰু ডাঙৰ প্ৰজেক্ট হ'লে ডাইৰেক্টলি তেওঁলোকে গুচি যাব কলিকে কেবিনেটলৈকে গতিকে এই ধৰণৰ এখন আমি অহা যেতিয়া নতুন বাজেট অনুমোদন হ'ব নতুন বাজেটৰ পৰা আমি ইয়াত কৰিম পোষ্ট ফিলিং আপৰ ক্ষেত্ৰত যেহেতু 1 লাখ চাকৰিৰ পোষ্ট ফিল আপৰ কথা আছে আমি আগতে পুলিচ চাকৰি ক্ৰিয়েট কৰিলে বিত্ত বিভাগত যাব লাগিছিল LP স্কুলৰ পোষ্ট ফিল আপ কৰিলে বিত্ত বিভাগত যাব লাগিছিল এতিয়া আমি কৈছোঁ এইখিনি ডিপাৰ্টমেণ্টেল কমিশ্যনাৰে পাৰিব ফৰ ভেকেণ্ট পোষ্ট ক্ৰিয়েট কৰিলে বিত্ত বিভাগত যাব লাগিব আৰু দৰমহাৰ কাৰণেও আগতে যি SIU ক্লিয়াৰেন্স লাগিছিল বহুত মানুহে সময়ত দৰমহা নাপায় বহুত দিন লাগে ডেট ক্লিয়াৰেন্স উইল অলছো বি নাও গিভেন বাই দ্য ডিপাৰ্টমেণ্ট ফাইনেন্স SIU ডিপাৰ্টমেণ্টত এইটো নাযায় তেওঁলোকে নিজে ক্লিয়াৰ কৰিব পাৰিব এইখিনি হ'ল আমাৰ আজি কেবিনেটত ইটছ এ ভেৰি বিগ ৰিফৰ্ম ছেক্ৰেটেৰিয়েটখনত বহুত কাম আমাৰ কমি যাব আৰু আমি মনিটৰিং ছুপাৰভাইজিং এই কামবিলাকত আমি সময় খৰচ কৰিব পাৰিম আৰু মই ভাবোঁ যে অহা 5 বছৰত আমি কাম কৰাৰ কাৰণে আমাৰ যিটো ব্যৱস্থাই কেতিয়াবা হাত বান্ধি দিয়ে কাম কৰিব নোৱাৰি আজি উই আৰ কমপ্লিটলি ব্ৰিঙিং এ হিউজ এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ যাৰ পৰা আৰু আমাৰ এই প্ৰজেক্ট বনোৱা ইমপ্লিমেণ্ট কৰাত আমাৰ অসুবিধা নহয় ইফ উই হেভ মানি দেন উইল বি এবল টু ডু ছামথিং পইচা নহ'লেতো একো কৰিব নোৱাৰি সেইটোতো আৰু উপায় নাই পইচা থাকিলে আমি চব কৰিব পাৰিম অহা এমাহৰ ভিতৰত আমি ডেস্ক অফিচাৰৰো কেবিনেটত আমি এপ্ৰুভ কৰিম আমি স্কিম বনাই আছোঁ যে প্ৰপ'জেল উইল ষ্টাৰ্ট ফ্ৰম ডেপুটি ছেক্ৰেটাৰী ডিলিং এছিষ্টেণ্ট বা ছুপাৰিণ্টেণ্ডসকলৰ কাম হ'ব ফাইলটো বনাই ডেপুটি ছেক্ৰেটাৰীক দি দিয়া ফাৰ্ষ্ট নোটটোৱে লিখিব ডেপুটি ছেক্ৰেটাৰী no dealing assistant and superintendent will write anything in the file beginning hobo from the deputy secretary which is known as a desk officer in central government kintu file to banai dibo dealing assistant banai mili banai dile kintu shuru hobo from the deputy secretary jate tolat pori na thake bole aji mor mukjon dealing assistant aha nai file to bisari pa nai to nohoy deputy secretary notun koi file eta banai he can finish it বিগিনিং নোটটোৰে ডেপুটি ছেক্ৰেটাৰী হ'ব
কিছুমান ক্ষেত্ৰতো বিগিনিং নোটটোৱে কমিশ্যনাৰ হ'ব, যেনেকৈ SP ট্ৰেন্সফাৰ, ইঞ্জিনিয়াৰ ট্ৰেন্সফাৰ, চিফ ইঞ্জিনিয়াৰ ট্ৰেন্সফাৰ। তাৰ বিগিনিং নোটটোৱে কমিশ্যনাৰ হ'ব, এণ্ডিং নোটটো মিনিষ্টাৰ হ'ব, তাত আৰু তলৰ কাৰো নোট নাথাকে। গতিকে ডেস্ক অফিচাৰ উইল বি ডাইনেমিক। দ্য বিল' একদম ডেস্ক অফিচাৰ ৰেংক পাব পৰা লাষ্ট মানুহজন হ'ল আণ্ডাৰ ছেক্ৰেটাৰী, হায়েষ্ট মানুহজন হ'ব ইভেন চিফ ছেক্ৰেটাৰী। বহুত ফাইল চিফ ছেক্ৰেটাৰীয়ে ডাইৰেক্ট CM-ক দিব, CM-এ এপ্ৰুভ কৰিব, আৰু ক'তো তলত ফাইলটো ক'তো নাযায়। That is called desk officer system. সেইটো আমি আৰম্ভ কৰিম, but it will take some time, another 1 month লাগিব, কাৰণ ইয়াৰ কাৰণে ট্ৰেইনিং প্ৰগ্ৰেম অলপ কৰিব লাগিব।